নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ এইচআৰ এডুকেশ্যনলৈ। ইতিহাস খণ্ডৰ পৰা প্ৰথম অধ্যায়ৰ পৰা 10টা MCQ প্ৰশ্ন আলোচনা কৰিম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। অধ্যায় 1 বংগ বিভাজন, স্বদেশী আন্দোলন আৰু ফলাফল। 12 নম্বৰ প্ৰশ্ন, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? এ নাম্বাৰ গিৰীশ ঘোষ, বি নাম্বাৰ অম্বিকাগিৰি রায় চৌধুরী, সি নাম্বাৰ অমৃতলাল বসু, ডি নাম্বাৰ অমৰেন্দ্ৰনাথ দত্ত। উত্তৰ হৈছে অম্বিকাগিৰি রায় চৌধুরী। 13 নম্বৰ প্ৰশ্ন, বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল? এ নাম্বাৰ 1905 চনত, বি নাম্বাৰ 1904 চনত, সি নাম্বাৰ 1907 চনত, ডি নাম্বাৰ 1906 চনত। উত্তৰ হৈছে বি নাম্বাৰ 1907 চনত। 14 নম্বৰ প্ৰশ্ন, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? এ নাম্বাৰ 1910 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ, 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ, 1912 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ, 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ। উত্তৰ হৈছে বি নাম্বাৰ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ। 15 নম্বৰ প্ৰশ্ন, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? এ নাম্বাৰ শাসনৰ সুবিধাৰ বাবে, বি নাম্বাৰ ভাৰতক ব্ৰিটিছে স্বাধীনতা দিয়াৰ বাবে, সি নাম্বাৰ ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা, ডি নাম্বাৰ এটাও নহয়। উত্তৰ হৈছে সি নাম্বাৰ ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা। 16 নম্বৰ প্ৰশ্ন, বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল? এ নাম্বাৰ কেৱল স্বদেশৰ লোকে কৰা আন্দোলনৰ বাবে, বি নাম্বাৰ বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে, সি নাম্বাৰ ব্ৰিটিছে বংগ বিভাজন কৰি স্বদেশী নামটো ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে, ডি নাম্বাৰ ওপৰৰ এটাও নহয়। উত্তৰ হৈছে বি নাম্বাৰ বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে। 17 নম্বৰ প্ৰশ্ন, বংগভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী দেশৰ পৰা ঢাকালৈ স্থানান্তৰিত হৈছিল? এ নাম্বাৰ গুৱাহাটীৰ পৰা, বি নাম্বাৰ কলকাতাৰ পৰা, সি নাম্বাৰ চট্টগ্ৰামৰ পৰা, ডি নাম্বাৰ এটাও নহয়। উত্তৰ হৈছে বি নাম্বাৰ শ্বিলঙৰ পৰা। 18 নম্বৰ প্ৰশ্ন, ডেশ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰীকৰণ হয়? এ নাম্বাৰ 1910 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰে, বি নাম্বাৰ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ, সি নাম্বাৰ 1912 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ, ডি নাম্বাৰ 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ। উত্তৰ হৈছে বি নাম্বাৰ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ। 19 নম্বৰ প্ৰশ্ন, 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে অসম প্ৰদেশৰ ৰাজধানী ডেশলৈ স্থানান্তৰিত হয়? এ নাম্বাৰ গুৱাহাটী, বি নাম্বাৰ হৈছে কলিকতা, সি নাম্বাৰ শ্বিলং, ডি নাম্বাৰ এটাও নহয়। উত্তৰ হৈছে সি নাম্বাৰ শ্বিলং। 20 নম্বৰ প্ৰশ্ন, চিপাহী বিদ্ৰোহ সংঘটিত হয় ডেশ? এ নাম্বাৰ 1657 খ্ৰীষ্টাব্দত, বি নাম্বাৰ 1757 খ্ৰীষ্টাব্দত, সি নাম্বাৰ 1857 খ্ৰীষ্টাব্দত, ডি নাম্বাৰ 1858 খ্ৰীষ্টাব্দত। উত্তৰ হৈছে সি নাম্বাৰ 1857 খ্ৰীষ্টাব্দত। 21 নম্বৰ প্ৰশ্ন, ডেশক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব লাগিব? এ নাম্বাৰ হৈছে চিপাহী বিদ্ৰোহ, বি নাম্বাৰ জালিৱানৱালাবাগৰ হত্যাকাণ্ড, সি নাম্বাৰ কংগ্ৰেছ মুছলিম লীগৰ সংঘাত, ডি নাম্বাৰ বংগ বিভাজন। উত্তৰ হৈছে ডি নাম্বাৰ বংগ বিভাজন। পৰৱৰ্তী ভিডিঅ'ত আৰু 10টা কুৱেশ্যনৰ আলোচনা কৰিম। থেংক ইউ।